এয়া পথাৰলৈ আহিলোঁ কঠীয়া তুলি উলিয়াবৰ বাবে দৰৱ দিলোঁ বনমৰা দৰৱ। কাৰণ আমাৰ কঠীয়া আনে হাল বোৱালে মানে আমাৰ কঠীয়া তুলি হাল বোৱা হোৱা নাই। সেয়েহে বনখিনি আগতে মাৰি লৈছোঁ। এইফালে চাওক কঠীয়া আনৰ ওলালে, কঠীয়া তুলি ওলাই গ'ল, জিলিকি আছে এই কঠীয়া তুলি। ইফালে আমাৰ ইয়াত দিছে, এইফালে ৰঙা সেইবোৰ বিলনি আছে, দেখাই দিছোঁ দূৰৰ পৰা। তাত মাৰিছোঁ এইবোৰ ৰঙা বিলনি আছে, বেছি হাবি নাই ধৰাটো, পানী আছে তথাপিও আৰু এতিয়া গধূলি হ'ল, অকলে আছোঁ, যাওঁগৈ আৰু সেই হ'ল ট্ৰেক্টৰখন চলি আছে বহুত দূৰত, বেলি ৰহিয়ালে আৰু এতিয়া যাবলৈ হ'ল, লাহেকৈ যাওঁ। 2 স্প্ৰে মাৰিলোঁ, এতিয়া ছুটি কৰিছোঁ আৰু 2-3 দিনৰ পিছত আহি এক চাহ হাল বোৱাই 2 চাহ একেবাৰে বোৱাই দিম বুলি ভাবিছোঁ। তাৰপিছত কঠীয়া তিয়াব পাৰিম আৰু এয়াই ৰাইজৰ আগত ইমানখিনিয়ে কৈছোঁ।